আলফা স্বাধীনৰ ম্যানমাৰৰ চাৰিটাকৈ শিবিৰত ড্ৰোন আক্ৰমণ নিহত আলফা স্বাধীনৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম নিহত নয়ন অসমৰ ঘৰ বজালি জিলাৰ দুমুৰীয়া গাঁৱত বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি আলফাৰ আৰাকান আৰু ECHQ কেম্পত ড্ৰোনেৰে নিক্ষেপ কৰা হৈছিল প্ৰায় 150টা বোমা। উল্লেখ্য যে খ্ৰীষ্টীয় 1989 চনতেই ঘৰৰ পৰা ওলাই গৈ আলফাত যোগদান কৰিছিল দুমুৰীয়া গাঁৱৰ নৰেন কলিতাই আৰু পিছলৈ আলফাত নয়ন মেধি উৰ্ফে নয়ন অসম নামেৰে জনাজাত হৈছিল। আলফাত যোগদান কৰাৰ পিছত খ্ৰীষ্টীয় 1998 চনমানলৈকে পৰিয়ালৰ লগত যোগাযোগ আছিল যদিও পিছলৈ বন্ধ হৈছিল এই যোগাযোগ। বিজ্ঞানৰ স্নাতক নয়নক বিচাৰি সেনা আৰক্ষীয়ে প্ৰায় ঘৰলৈ আহিছিল বুলি ব্যক্ত কৰে নয়ন অসমৰ ভনীয়েক কমলা কলিতাই। গাঁৱৰ ৰাইজে ইতিমধ্যে নয়নৰ নশ্বৰ দেহ বিচাৰি আবেদন জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আপোনাৰ কি আছে? মোৰ দাদা হয়, মোৰ ডাঙৰ। কেতিয়া ইয়াৰ ঘৰখনৰ পৰা ওলাই গৈছিল? এই 1990তে গৈছিল। তাৰপিছত কিবা যোগাযোগ হৈছিল না? 90তে এই নৱ শৰ্মা মৰিছিল। 1999 মানত হ'ব না 92তে সিমান নৱ শৰ্মা এতিয়া আহিছিল। আগতে সিও আহিছিল, আহাটো গম পাওঁ, আমি দেখছোঁ তাক। দেখাৰ লগে লগে 4খন আৰ্মি গাড়ী আহিলা। আমি তাৰ পাছে পাছে খেদলাক না, খেদাৰ পিছত সি ক'ৰবাত কাপোৰ হ'লে পাৰ হ'ল। নৱ শৰ্মাই বেলনত মৰিল, সেই বেজা কোনো যোগাযোগ নাই ইয়াৰ। নহয় মাথন এই ভূটানত যি যুদ্ধ হৈছিল তেতিয়া জগত দাস আহিছিল পাৰ হৈ। আহোঁতে জগত দাসে আহি খবৰ দিছিল আমাক। মই কথা চাপিছোঁ, খবৰ ল'ব গৈছিলোঁ। যাওঁতে কৈছে কি নৰাইনে সেই বৰডালত মৰছি, আমি পাৰ হৈ আহিছোঁ, সেনেকৈ কৈছিল। সেই বেজা প্ৰশাসন আহিলে মই কওঁ যে মৰছি দেখোন ছাৰ, আপোনালোকেও বিচাৰি আহে, সেনেকৈ কওঁ। নহয় মৰা নাই বাইদেউ, আছে, সেনেকৈ কয়। থাকি মানে সেনেকৈ থাকে। আহিল 15 আগষ্টত আহে, 26 জানুৱাৰী আগৰ দিনা আহে। আমি মানে যাবাৰো ভাদুৰো 13 তাৰিখে আহি ৰাতি আমাক পুৱা মাতি গৈছিল, আপুনি আউটপোষ্টত যাব, সেনেকৈ কৈছে। আমি দুটাই ভাগিনটো আৰু মই আউটপোষ্টত গৈছোঁ। যাই আমাক সুধি মেলি চহী পত্ৰ ৰাখি গুচি আহিলোঁ। তাৰপিছত থাকি 13 তাৰিখ থাকি 14 তাৰিখে আৰু প্ৰশাসনৰ মানুহ আহিলা, আহি পাঠশালালৈকে নিলাক। পাঠশালালৈকে পৰা টিহু নিলাক, নলবাৰী নিলাক। নলবাৰীত ৰাতি 12টালৈকে ৰাখি টিহু থানালৈকে নিলাক। টিহু থানাৰ পৰা 1টা বজাত আহি আমাৰ ঘৰত থৈ গৈছে ৰাতি। এতিয়া আহি থাকে মাজে মাজে, 5 বছৰৰ মূৰে মূৰে কিবা এখন নটিচ মাৰিব আহে। সেইখনে কথা। একপি মোক দিছে, একপি তাহোন লৈ যায়, আমাৰ দুটাৰে ফটো লৈ যায়। আজিৰ খবৰটো আপোনালোকে টিভিত যোগাযোগ? আজিকালি যোগাযোগ পাইছোঁ, বেলেগ পোৱা নাই একো। কিবা এতিয়া আহিছিল নে? অহা নাই প্ৰশাসন অহাই নাই বৰ্তমানলৈকে। নাম কি আছিলে? কমলা কলিতা। তেখেতৰ নাম কি আছিল? নৰেন কলিতা আছে। তেখেতে শিক্ষক আছিল নেকি? শিক্ষক নাই, ডিগ্ৰী কমপ্লিট কৰি গৈছে। শিক্ষক নহয়, টিউশ্যন কৰা আছিল। টিউশ্যন কৰিছিল। আপোনালোকক খবৰ লোৱা আছিল নেকি মাজে? নাই নাই, একো খবৰ লৈ নাই, যোগাযোগ নাই। সেই কেতিয়াবা যোগাযোগ নাই একো। যেতিয়াবা প্ৰশাসনে বেছিকৈ বিচাৰা হ'ল, কেতিয়াবা যোগাযোগ নাই।